বন্ধুসকল আজিৰ ভিডিঅ'টোত আহোম সাম্ৰাজ্য সম্পৰ্কে আলোচনা কৰিম। ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আজিৰ ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো হ'ল আহোমসকলে কেতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নম্বৰ এ 1228 AD। 2 নম্বৰ কোৱেশ্চনটো হ'ল ইতিহাসৰ কোন সময়ছোৱাত আহোম ৰাজ্যৰ উৎপত্তি হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মধ্যযুগত নম্বৰ বি। 3 নম্বৰ কোৱেশ্চনটো হ'ল আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নম্বৰ এ চৰাইদেউ। বন্ধুসকল আপোনালোকে চাৰিটা অপশ্যন পাব আৰু আপোনালোকে জনামতে কমেণ্ট কৰি যাব। 4 নম্বৰ কোৱেশ্চনটো হ'ল আহোমসকলৰ অন্তিম ৰাজধানী ক'ত আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নম্বৰ চি যোৰহাট। কোৱেশ্চন নম্বৰ 5 হিন্দু ধৰ্মক আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা প্ৰথমজন আহোম শাসক কোন আছিল? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব জয়ধ্বজ সিংহ নম্বৰ এ অপশ্যনটো শুদ্ধ উত্তৰ। কোৱেশ্চন নম্বৰ 6 কোন আহোম ৰজাক বামুণী কোঁৱৰ বুলিও জনা যায়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নম্বৰ এ চুডাংফা। নম্বৰ 7 ইটাখুলিৰ যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নম্বৰ এ অপশ্যন নম্বৰ এ গদাধৰ সিংহ। 8 নম্বৰ কুৱেশ্যনটো হ'ল কাৰেংঘৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নম্বৰ এ 1751 AD। 9 নম্বৰ কুৱেশ্যনটো হ'ল অসমত ইংৰাজৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ কোনে আৰম্ভ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নম্বৰ এ গমধৰ কোঁৱৰ। 10 নম্বৰ কুৱেশ্যনটো হ'ল আহোমৰ ৰাজত্বকালত কাক অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপেও জনা হৈছিল? কুৱেশ্যন নম্বৰ এ মোমাই তামুলী বৰবৰুৱা। 11 নম্বৰ কুৱেশ্যনটো হ'ল কোনজন আহোম ৰজাই দদৰ আলি নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ গদাধৰ সিংহ। 12 নম্বৰ কুৱেশ্যনটো হ'ল কোন আহোম স্বৰ্গদেৱে উমানন্দৰ মন্দিৰ নিৰ্মাণ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নম্বৰ এ অপশ্যন নম্বৰ এ গদাধৰ সিংহ। 13 নম্বৰ কুৱেশ্যনটো হ'ল কোনজন আহোম ৰজাক ভগা ৰজা বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নম্বৰ এ চুৰামফা। 14 নম্বৰ কুৱেশ্যনটো হ'ল ৰংঘৰ কাৰ ৰাজত্বকালত ইটাৰে পুনৰ নিৰ্মাণ কৰা হৈছিল? অপশ্যন নম্বৰ এ প্ৰমত্ত সিংহ। 15 নম্বৰ কুৱেশ্যনটো হ'ল আহোম ৰাজ্যৰ প্ৰথম বৰফুকন কোন আছিল? অপশ্যন নম্বৰ এ শুদ্ধ উত্তৰ লংগীপানিচা বৰফুকন। তেওঁ আছিল আহোম ৰাজ্যৰ প্ৰথম বৰফুকন। 16 নম্বৰ কুৱেশ্যনটো হ'ল আহোমসকলৰ প্ৰথম ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি চাংলুং চুকাফা। 17 নম্বৰ কুৱেশ্যনটো হ'ল আহোমসকলৰ শেষৰজন ৰজা কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ পুৰন্দৰ সিংহ। 18 নম্বৰ কুৱেশ্যনটো হ'ল কোনজন আহোম ৰজাক ল'ৰা ৰজা হিচাপে জনা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ৰত্নধ্বজ সিংহ। কুৱেশ্যন নম্বৰ 19 নম্বৰ কুৱেশ্যনটো হ'ল 19 নম্বৰ কুৱেশ্যনটো হ'ল কোনজন আহোম ৰজাক খুৰা ৰজা নামেৰে জনা হৈছিল? ইয়াৰ অপশ্যন নম্বৰ এ শুদ্ধ উত্তৰ চুকামফা। মনত ৰাখিব চুকামফা। 20 নম্বৰ কুৱেশ্যনটো হ'ল কোনজন আহোম ৰজাক বুঢ়া ৰজা বুলিও জনা গৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ প্ৰতাপ সিংহ। 21 নম্বৰ কুৱেশ্যনটো হ'ল কাৰেংঘৰ কোনে নিৰ্মাণ কৰিছিল? অপশ্যন নম্বৰ চি ৰাজেশ্বৰ সিংহ। 22 নম্বৰ কুৱেশ্যনটো হ'ল ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো এ প্ৰমত্ত সিংহ। 23টো হ'ল তলাতল ঘৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ ৰাজেশ্বৰ সিংহ।